যি পত্নীক বিয়া কৰাই আনি নতুন ভৱিষ্যতৰ সপোন দেখিছিল, নতুন জীৱনৰ সপোন দেখিছিল, সেই পত্নীয়ে বিশ্বাসঘাতকতা কৰিলে তাকো ফুলশয্যাৰ নিশাৰটোতে। কিন্তু দৰাৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। দৰাক আনকি চিকিৎসালয়ত লৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সেই দুৰ্ভগীয়া দৰাজন, যিজনৰ আচলতে কোনো ভুলেই নাছিল। ক্ৰমাৎ যেন অপৰাধৰ দেশলৈ পৰিণত হৈছে ভাৰতবৰ্ষ। বিশ্বাসত কাক ল'ব? বিবাহ কৰাই ঘৰলৈ অনা পত্নীও যদি বিশ্বাসঘাতকতা কৰে, তেনেহ'লে প্ৰশ্ন উত্থাপন হয় যে বিশ্বাসত কাক ল'ব? নমস্কাৰ, এই বিশেষ সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোটেই কথাখিনি ক'ব বিচাৰিছোঁ। মধ্যপ্ৰদেশৰ ছতৰপুৰত সংঘটিত হৈছে এই ঘটনাটো। আচৰিত হ'ব কথাখিনি শুনি। আৰু লগতে মই প্ৰমাণ হিচাপে গোটেই তথ্য পাতিও দিম আপোনালোকক, ক'ৰ পৰা এইখিনি খবৰ সংগ্ৰহ কৰিছোঁ। বাতৰি কাকত আৰু আন কেতবোৰ সংবাদ প্ৰতিষ্ঠান য'ৰ পৰা এইখিনি খবৰ সংগ্ৰহ কৰিছোঁ, গোটেইখিনি আপোনালোকক মই প্ৰমাণ সহকাৰে ভিডিঅ'টোৰ শেষত দিম। পৰিয়ালৰ সন্মতিত বিবাহ পাশত আবদ্ধ হোৱা এজন যুৱক আৰু এগৰাকী যুৱতী। যুৱকজনৰ নাম ৰাজদীপ ৰাৱত আৰু যুৱতীগৰাকীৰ নাম খুচি তিৱাৰী। এই সমগ্ৰ বিয়াৰ ঘটক খুচন পাক নামৰ এজন ব্যক্তি। তেওঁৱেই গোটেই বিয়াখন ঠিক কৰি দিলে, দুটা পৰিয়ালক লগ কৰাই দিলে আৰু সপোন দেখুৱালে যে দুয়োটা পৰিয়ালে বৰ সুন্দৰভাৱে থাকিব পাৰিব, স্বামী স্ত্ৰীয়ে অতি সুন্দৰ জীৱন যাপন কৰিব পাৰিব। আৰু নিয়ম অনুসৰি তেওঁলোকে পুৰোহিতৰ কাষত গ'ল। প্ৰথমে জ্যোতিষীৰ কাষত গৈ কুস্তি দেখুৱালে। কুস্তিটো জ্যোতিষীয়ে একো বেয়া বিচাৰি নাপালে আৰু ধৰ্মীয় ৰীতি নীতি অনুসৰি দুয়োটা পৰিয়ালৰ সন্মতিত ধুমধামেৰে বিয়া হৈ গ'ল মধ্যপ্ৰদেশৰ ছতৰপুৰত। বিয়ালৈ বহু লোক আহিল। অভ্যাগতসকলক যিমান পাৰি সিমান আপ্যায়ন কৰা হ'ল। হাজাৰ হাজাৰ মানুহৰ সমাগম হ'ল আৰু দুয়োটা পৰিয়ালেই আনন্দিত যে সুকলমে বিয়াখন হৈ গ'ল। তাৰ পাছত যি হ'ল সেই কথা শুনিলে চকু কপালত উঠিব আপোনাৰ। ফুলশয্যাৰ নিশা এই ভয়ংকৰ ঘটনা সংঘটিত কৰি দিলে খুচি তিৱাৰী নামৰ কন্যাগৰাকীয়ে, যাৰ পাছত হতবাক হৈ পৰিছে এতিয়া স্বামীৰ পৰিয়াল। খুদ দৰাৰে অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। নিয়ম অনুসৰি ফুলশয্যাৰ নিশা কইনাই গাখীৰ এগিলাচ দিব লাগে দৰাক, আৰু সেই নিয়ম বছৰ বছৰ ধৰি ভাৰতীয় একাংশ লোকে পালন কৰি আহিছে। ঠিক সেইমতেই খুচি তিৱাৰীয়েও ৰাজদীপ ৰাৱতলৈ আনিলে এগিলাচ গৰম গাখীৰ। কিন্তু ৰাজদীপ ৰাৱতে ভবা নাছিল যে সেই গাখীৰ গিলাচ খোৱাৰ পাছতেই অথন্তটো আৰম্ভ হ'ব। সেই গাখীৰ গিলাচ খোৱাৰ পাছতেই হঠাৎ অজ্ঞান হৈ পৰিল ৰাজদীপ ৰাৱত আৰু বহু ঘণ্টা ধৰি তেওঁ টোপনিত লালকাল হৈ থাকিল। আৰু যেতিয়া টোপনিৰ পৰা সাৰ পালে, তাৰপিছত যি দৃশ্য দেখিলে, সেই দৃশ্য দেখাৰ পাছতেই মূৰৰ ওপৰত সৰগ ভাগি পৰিল ৰাজদীপ ৰাৱতৰ। গোটেই ৰুমটো সিঁচৰিত হৈ পৰি আছিল। যিটো আলমাৰী আছিল, সেই আলমাৰীটো খোলা অৱস্থাত আছিল। আলমাৰীত থকা গহনা পাতি সকলো নোহোৱা হৈ আছিল। প্ৰথমে ভবা নাছিল কি হ'ল। প্ৰথমে হয়তো ৰাজদীপ ৰাৱতে ভাবিছিল যে এয়া হয়তো চোৰ আহিছে, চোৰে ঘটনা সংঘটিত কৰি গ'ল। পত্নীক বিচাৰিলে, পত্নীক চৌদিশে চলাথ কৰিলে, ৰুমৰ লগতে লাগি থকা বাথৰুমত চালেগৈ, নাই, পত্নী নাই। পৰিয়ালৰ লোকসকলক সুধিলে, পত্নী নাই। পৰিয়ালৰ লোকসকলো হতবাক। আচলতে কি হ'ল? আচলতে ৰাজদীপ ৰাৱতৰ ৰুমটো পৃথককৈ সংলগ্ন কৰা হৈছিল বা নতুনকৈ বনোৱা হৈছিল, আৰু পৰিয়ালৰ লোকসকল থাকে সেই ঘৰটোৰ আন এটা কোণত। ৰাজদীপৰ নৱবিবাহিতা সেই দম্পতীৰ বাবে নতুনকৈ ৰুম বনাই দিছিল, লগত বাথৰুম সংলগ্ন কৰি দিছিল, এটা ড্ৰয়িং ৰুমো বনাই দিছিল, আৰু সেইফালেদি অহা যোৱাৰ দৰ্জাও বেলেগ, আৰু পৰিয়ালৰ আন লোকসকলৰ বাবে আকৌ দৰ্জা বেলেগ। আৰু পৰিয়ালৰ লোকসকলে উৱাধি নোপোৱা হ'ল আচলতে হৈছে কি। ৰাজদীপে চিঞৰ বাখৰ কৰিলে, খুচি ক'ত গ'ল, খুচি ক'ত গ'ল। পৰিয়ালৰ লোকসকল হতবাক, আচলতে হৈছে কি। বাৰে বাৰে সুধিলে প্ৰশ্ন যে কি হৈছে আচলতে, কোৱাচোন। ৰাজদীপ ৰাৱতে ক'লে, মোৰ ৰুমৰ গোটেই চুৰ সোমাই লণ্ডভণ্ড কৰি গ'ল, খুচিক বিচাৰি পোৱা নাই। আচৰিত হ'ব, ৰাজদীপে নিজৰ মোবাইল ফোনটো বিচাৰি নাপালে। আৰু তাৰপাছত খুচিৰ মোবাইল ফোনত ফোন লগালে, ছুইচ অফ। ৰাজদীপৰ নিজৰ মোবাইল ফোনটোতো পিতৃৰ ফোনৰ পৰা ফোন লগালে, ছুইচ অফ, নট ৰিচেবল এনেধৰণৰ দেখুৱাই আছে। তাৰ পাছতহে তেওঁলোকে তত ধৰিব পাৰিলে যে খুচি তিৱাৰী নামৰ যুৱতীগৰাকীয়ে সকলো অলংকাৰ, ৰাজদীপৰ মোবাইল ফোন, বহু নগদ ধন লৈ তাৰ পৰা উধাও হৈছে। হতবাক হৈ পৰিল সকলো। লগে লগে ঘটকক মতা হ'ল। ঘটকেও একো নাজানো বুলি ক'লে। আৰক্ষীক গোচৰ দিয়া হ'ল। আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছে, কিন্তু এই খবৰটো সম্প্ৰচাৰ কৰি থকাৰ সময়লৈকে খুচি তিৱাৰীৰ কোনো সম্ভেদ পোৱা যোৱা নাই। মধ্যপ্ৰদেশৰ এই ছতৰপুৰৰ ঘটনা। 12 লাখ টকাৰ অলংকাৰ আছিল আলমাৰীত, আৰু লগতে কাপোৰ কানি আছিল, নগদ ধনো আছিল। সকলো লৈ
খুচি অন্তৰ্ধান হৈ গ'ল সন্দেহ কৰা হৈছে যি গ্লাছ গাখীৰ খাবলৈ দিয়া হৈছিল সেয়া এটা নিয়ম হিচাপে গণ্য কৰা হয় সেই গাখীৰত স্লিপিং টেবলেট মিহলাই দিছিল খুচি তিৱাৰীয়ে আৰু সেই গাখীৰ খোৱাৰ পাছতেই অজ্ঞান হৈ পৰে ৰাজদীপ ৰাৱত নামৰ যুৱকজন এতিয়া ৰাজদীপ ৰাৱতে আৰক্ষীৰ কাষ চাপি যেহেতু এজাহাৰ দিছে আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছে খুচি তিৱাৰীৰ পৰিয়ালৰ লোকসকলক বিচৰা হৈছে কিন্তু আচৰিত ধৰণে খুচি তিৱাৰীৰ পৰিয়ালৰ লোকসকলৰো কোনো সম্ভেদ নাই খুচি তিৱাৰীৰো কোনো সম্ভেদ নাই ঘটকেও একো নাজানো বুলি উল্লেখ কৰিছে আৰক্ষীও বিপাঙত পৰিছে কেনে এক ভয়ংকৰ ঘটনা হ'ব পাৰে যি পত্নীক বিয়া কৰাই আনি নতুন ভৱিষ্যতৰ সপোন দেখিছিল নতুন জীৱনৰ সপোন দেখিছিল সেই পত্নীয়ে বিশ্বাসঘাতকতা কৰিলে তাকো ফুলশয্যাৰ নিশাৰটোতে ফুলশয্যাৰ নিশাৰ এই ঘটনা এতিয়া দিশজুৰি চৰ্চিত হৈছে আৰু আচৰিত হৈছে সকলো যে এনে এটা কাম কৰিবলৈ ইমান সাহস ক'ত পালে সেই যুৱতীগৰাকীয়ে বাৰু আৰু কুস্তি পৰ্যন্ত দেখুওৱা হৈছিল গোটেই পৰিয়ালটোৰ ঘৰলৈ গৈছিল দুটা পৰিয়ালৰ মাজত সংযোগ হৈছিল এতিয়া শেহতীয়া তথ্য অনুসৰি যুৱতীগৰাকীৰ পৰিয়ালটো হেনো তাত ভাড়া ঘৰত আছিল মধ্যপ্ৰদেশৰ ছতৰপুৰত সেয়েহে এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে মানে তেওঁলোকে এই ব্যৱসায়টো কৰাৰ বাবে মানুহক ঠগুৱাৰ বাবে প্ৰবঞ্চনা কৰাৰ বাবে ভাড়া ঘৰ লৈছিল নেকি নে খুচি তিৱাৰীৰ আন কাৰোবাৰ সৈতে কিবা ভাল পোৱা আছিল পৰিয়ালৰ অমান্তিত বিবাহপাশত আবদ্ধ হৈছিল নেকি যদি পৰিয়ালৰ অমান্তিত বিবাহপাশত আবদ্ধ হৈছিল তেনেহ'লে তেওঁৰ পৰিয়ালটো ক'ত অন্তৰ্ধান হ'ল তেওঁৰ পৰিয়ালটোতো থাকিব লাগিছিল আৰক্ষী বিচাৰ খোচাৰ কৰি আছে তদন্ত চলাই আছে কিন্তু দৰাৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে দৰাক আনকি চিকিৎসালয়ত লৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে সেই দুৰ্ভগীয়া দৰাজন যিজনৰ আচলতে কোনো ভুলেই নাছিল সেই দুৰ্ভগীয়া দৰাজনে ভাবিছিল ভাল ছোৱালী পাইছোঁ ভালদৰে আমি জীৱন যাপন কৰিম সেই দুৰ্ভগীয়া দৰাজনৰ অৱস্থা এতিয়া অতি বেয়া চিকিৎসা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে প্ৰেছাৰ বাঢ়ি গ'ল সেই দৰাজনৰ ৰাজদীপ ৰাৱতে কৈছে যে কোনো কালে মই এনেধৰণৰ দুখ পোৱা নাছিলোঁ জীৱনত আজিলৈকে এনেধৰণৰ দুখ পোৱা নাছিলোঁ যি দুখ খুচিয়ে মোক দিলে সেই খুচিয়ে বিয়াৰ আগে আগে বৰ কোমল কোমল কথা কৈছিল নিশা 12টা 1টা বজালৈকে আমি ফোনত কথা পাতিছিলোঁ বিয়া ঠিক হোৱাৰ পাছত আমি ভালদৰে কথা পাতিছিলোঁ আমাৰ ভৱিষ্যতৰ কথা পাতিছিলোঁ ভৱিষ্যতত আহিবলগীয়া সন্তানৰ কথা পাতিছিলোঁ কিন্তু ফুলশয্যাৰ নিশা এনে এক ঘটনা হ'ব বুলি কাহিনী কল্পনা কৰা নাছিলোঁ আৰু খুচিৰ কথন ভংগী অথবা ভাৱ ভংগীত তেনেধৰণৰ কোনো দিশ পৰিস্ফুট হোৱা নাছিল যে তেওঁ কেতিয়াবা ঠগাব পাৰে বা প্ৰবঞ্চনা কৰিব পাৰে কিন্তু এতিয়া এই ঘটনাবোৰে সঁচাকৈ চিন্তাত পেলাইছে মানুহক কাক বিশ্বাসত ল'ব বিশ্বাসতো ল'ব নোৱাৰা হৈছে মানুহক এনেধৰণী ঠগ প্ৰবঞ্চনা এতিয়া গোটেই ভাৰতবৰ্ষত চলিছে এয়া এটা অপৰাধজনিত ঘটনা আৰু সেই অপৰাধজনিত ঘটনাৰ সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু ক'ৰ পৰা খবৰটো সংগ্ৰহ কৰিলোঁ আপোনালোকক তাৰো ডিটেইলছ দি দিছোঁ মধ্যপ্ৰদেশৰ স্থানীয় সংবাদ মাধ্যমতো এই বাতৰিটো সম্প্ৰচাৰ হৈছে অসমীয়া সংবাদপত্ৰতো এই খবৰটো প্ৰকাশ পাইছে আপোনালোকে কি কয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ